বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁৱত এতিয়াও উৰ পৰা নাই মাছ বিতৰ্ক, কিয়নো নগাঁৱৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমিত এতিয়া একাংশ লোকে খান্দিছে পুখুৰী, পুহিছে মাছ। কিন্তু চৰকাৰ প্ৰশাসনে চৰকাৰী ভূমিত পুখুৰী খান্দি মাছ পোহা লোকসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। চৰকাৰী ভূমি দখল কৰি বনোৱা ফিচাৰীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন। অবৈধ ফিচাৰীৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ। জুৰিয়াৰ, তিনিচুকীয়া আৰু কাৱৈমাৰীত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে প্ৰশাসনে। ৰূপহী ৰাজহ চক্ৰ বিষয়াই অবৈধ ফিচাৰীসমূহৰ বিৰুদ্ধে অভিযান চলাইছে আৰু কেইবাটাও অবৈধ ফিচাৰীৰ পাৰ ভাঙি পানী যোৱাৰ সুবিধা কৰি দিলে চক্ৰ বিষয়াই। চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰি জুৰিয়াৰ, কাৱৈমাৰীত অবৈধ দখলকাৰীয়ে পুখুৰী খন্দাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত সৰব হৈ পৰিছে এতিয়া ৰূপহী ৰাজহ চক্ৰ বিষয়া। অবৈধ ফিচাৰীৰ মালিকৰ বিৰুদ্ধে ওলাই আহিছে শ শ ৰাইজ। প্ৰতিবাদ মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে পৰিস্থিতি। ফিচাৰী বন্ধ কৰাৰ দাবীত ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। চৰকাৰী নলা বন্ধ কৰি বেদখলকাৰীয়ে বনাইছিল ডাঙৰ ডাঙৰ ফিচাৰী আৰু সেই ফিচাৰীৰ বিৰুদ্ধে এতিয়া ৰাইজ ওলাই আহিছে। ফিচাৰীৰ মালিকে কালভাৰ্ট, চৰকাৰী ভূমিসমূহ বন্ধ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু কালভাৰ্টসমূহ খুলি পানী চলাচল কৰাৰ ব্যৱস্থা কৰি দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় জনতাই। চৰকাৰী ভূমি দখল কৰি বনোৱা ফিচাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন। কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। এইসমূহ চৰকাৰী ভূমিত পুখুৰী খান্দি মাছ পোহপাল দিয়াৰ অভিযোগ উত্থাপন হৈছে একাংশ লোকৰ বিৰুদ্ধে। এই মুহূৰ্তত টাইম 8ৰ সোঁফালৰ স্ক্ৰীণত আমি যি দৃশ্যাংশ দেখুৱাইছোঁ, এই দৃশ্যাংশ জুৰিয়াৰ, নগাঁও জিলাৰ জুৰিয়াৰ এই দৃশ্যাংশ। ৰূপহী ৰাজহ চক্ৰ অন্তৰ্গত এইসমূহ চৰকাৰী ভূমিত খন্দা হৈছে পুখুৰী আৰু চৰকাৰী ভূমিত জলাশয় নিৰ্মাণ কৰি এতিয়া মৎস্য পালন কৰি আহিছে একাংশ লোকে, যাৰ ফলশ্ৰুতিত বন্ধ কৰি দিয়া হৈছে কালভাৰ্টসমূহ আৰু কালভাৰ্টসমূহ খুলি পানী চলাচল কৰি সুবিধা কৰি দিয়াৰ দাবী উত্থাপন কৰি প্ৰতিবাদ মুখৰ হৈ পৰিল এইসকল লোক। আৰু তাৰ পাছতেই ৰূপহী ৰাজহ চক্ৰ বিষয়াগৰাকী উপস্থিত হৈ এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিবাদ মুখৰ পৰিস্থিতিৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই লৈছোঁ। আমাৰ পানী যোৱাৰ ব্যৱস্থা কৰি দিয়ক, আমাৰ এই ফিচাৰীবিলাক কাটি ৰাস্তাৰ ব্যৱস্থা কৰি দিয়ক, অবৈধ ফিচাৰীবিলাক আমাক বন্ধ কৰক। কৃষকসকল জিন্দাবাদ, মুকলি কৰি দিয়ক, ৰাস্তা মুকলি কৰি দিয়ক, পানী বন্ধ ৰখা নচলিব, অবৈধ ফিচাৰী বন্ধ কৰক, আমাৰ পানী যোৱাৰ ব্যৱস্থা কৰি দিয়ক। 4-5 বছৰ আগতে আমাৰ এই 4-5টা গাঁও, তিনিচুকীয়া, কাৱৈমাৰী, নিজুৰীয়া, বগৰীগুৰি গাঁৱৰ মানুহে শালিদান, বড়োদান 2টা ফচল আৰামত কৰিব পাৰিছে। কিছুমান স্বাৰ্থবাদী মানুহৰ সুবিধাৰ কাৰণে অসুবিধাৰ্থে আমাৰ এই কাৱৈমাৰী RCC দলঙৰ পৰা নিজুৰীয়া দলঙেদি পানীটো সোণৈ নদীলৈ বৈ যায়। প্ৰতি বছৰে সেই বৈ যোৱা ৰাস্তাটো সুবিধাবাদী ফিচাৰীসকলে ফিচাৰী বান্ধি পানী যোৱাটো বন্ধ কৰি দিছে, যাৰ ফলত আমাৰ এই 4-5খন গাঁৱৰ ৰাইজৰ চোতালত পানী উঠিছে, ৰাস্তাত পানী উঠিছে। গতিকে আমি এই মিডিয়াৰ যোগেদি এই অবৈধ যিবিলাক ফিচাৰী খান্দিছে, এই ফিচাৰীখিনি বন্ধ কৰি আমাৰ ওপৰঞ্চি বাৰিষাৰ পানীখিনি ওলাই যাবৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ যে ৰাস্তাত পানী উঠিছে, মানুহ অহা যোৱা কৰিব নোৱাৰে, বেমাৰী লৈ যাব নোৱাৰে। আগতে আমি মাননীয় উপায়ুক্ত মহোদয়ক কমপ্লেইন দিছিলোঁ, তেখেতে চাৰ্কুল অফিচাৰক আদেশ দিছিলে। আমাৰ ৰূপহী চক্ৰ বিষয়া আহি ইয়াত সবৰজমিন তদন্ত কৰি ফিচাৰীসকলক মাতি নি তেখেতক বুজাই কৈ দিছিল যে আপোনালোকে এসপ্তাহৰ ভিতৰত পানী এৰি দিয়াৰ ব্যৱস্থা কৰক। তেখেতসকলে প্ৰতিশ্ৰুতি দি আহিছিল চাৰ্কুল অফিচাৰক। প্ৰতিশ্ৰুতি দিয়াৰ পিছত এতিয়া আহি এখেতসকলে পানী এৰা নাই। 4-5 বছৰ আগতে আমাৰ এই 4-5টা গাঁও, তিনিচুকীয়া, কাৱৈমাৰী, নিজুৰীয়া, বগৰীগুৰি গাঁৱৰ মানুহে শালিদান, বড়োদান 2টা ফচল ইয়াৰ যোগেৰে সম্পূৰ্ণ ফিচাৰী বন্ধ ব্যক্তিসকল, আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আজি আমি জনামতে যে নাগৰিকৰ সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাই। আমাৰ নাগৰিকৰ যিখিনি মৌলিক অধিকাৰ আছিলে তাৰ ভিতৰত সম্পত্তিৰ অধিকাৰো আছিলে, কিন্তু চৰকাৰে সম্পত্তিৰ অধিকাৰৰ পৰা আমাক বাতিল কৰিছে। সম্পত্তিৰ অধিকাৰটো
সংবিধানৰ পৰা বাতিল কৰিছে। গতিকে সিহঁতে সম্পত্তিৰ অধিকাৰ দেখুৱাই এই পানী যোৱা সোঁত কোনেও বন্ধ কৰিব নোৱাৰে। আৰু এইখিনি বন্ধ কৰি আমাৰ গোটেই অঞ্চলবাসীক আমাক মানে একেবাৰে জুৰুলা কৰি পেলাইছে। এতিয়া আমি অহাবাৰত যে আমি বুঢ়ো খেতি কৰিম, তাত কঠীয়া পেলাবলৈ 1 কটা মাটিৰো কোনো ব্যৱস্থা নাই যে কঠীয়া পেলাম। সব পানীৰ তলত বুৰ গৈ আছে। আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে পূব পিনৰ পৰা ছাত্ৰ ছাত্ৰীসকল আপোনাৰ এই ৰাস্তাতে স্কুলত যায় খোজকাঢ়ি, এতিয়া এবুকু পানী সিহঁতে আহিব নোৱাৰে। বিদ্যালয় আমাৰ পানী যোৱাৰ ব্যৱস্থা কৰি দিয়ক, আমাৰ এই ভিতৰবিলাক কাটি ৰাস্তাৰ ব্যৱস্থা কৰি দিয়ক, অবৈধ ভিতৰবিলাক আমাক বন্ধ কৰক। কৃষকসকল জিন্দাবাদ, মুকলি কৰি দিয়ক, ৰাস্তা মুকলি কৰি দিয়ক, পানী বন্ধ ৰখা নচলিব, অবৈধ ফিচাৰী বন্ধ কৰক।